নৱগঠিত সমিতি গঠন হ'ল। এই সমিতি স্বাধীনতা দিৱস সমাগত এই উদ্দেশ্য আগত ৰাখি আমি গাঁৱৰ যাতে আমি ৰাইজক সজাগ আৰু সচেতন কৰিব পাৰোঁ, 15 আগষ্টৰ দিনটো যাতে আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ, সেই মৰ্মে আমি পুলিবৰ থানা সমিতিৰ সিদ্ধান্তৰ মৰ্মে আমি গাঁও অঞ্চললৈ আহিছোঁ। ইয়াৰ যাতে গাঁৱৰ ৰাইজক সজাগ কৰিব লাগিব। গাঁৱৰ ৰাইজক সজাগ সচেতন অবিহনে আমি এখন আইন শৃংখলাবদ্ধকৈ পৰিচালনা কৰাটো সহজ নহয়। সেয়েহে গাঁৱৰ ল'ৰা আমি গাঁৱে গাঁৱে যাওঁ, গাঁৱৰ বন্তি জ্বলাই যাওঁ। এই উদ্দেশ্য আগত ৰাখিয়েই জয়তে আজি আমি টেকেলা গাঁও গাঁওৰক্ষী বাহিনীৰ সহযোগত সম্পাদক ভৈৰৱ বৰাৰ আমন্ত্ৰণ ক্ৰমে আজি আমাৰ টেকেলা গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আমাৰ যি মাহেকীয়া সভা অনুষ্ঠিত হয় তাত অনুষ্ঠিত হৈছে। ৰাইজৰ ইয়াত আমি সমাগম পাইছোঁ, ৰাইজৰ আমাৰ ইয়াত আহি উপস্থিত হৈছেহি। গাঁওৰক্ষী বাহিনীৰ যিসকল বিষয়ববীয়া আছে তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। লগতে পুলিবৰ থানাৰ এজন দক্ষ আৰক্ষী বিষয়া তেওঁ আগতো আছিলে, বৰ্তমান তেখেতৰ কিন্তু কৰ্মদক্ষতা আমি মানিব লাগিব। যিমান আমি দেখোঁ যে কিছুমান আৰক্ষী বিষয়া আছে গাঁওৰক্ষী বাহিনীৰ লগত সহযোগ কৰিবলৈ অকণমান কম পায়, টান পায় বা বেয়া পায় বুলি ক'ব নিবিচাৰোঁ, তেওঁলোকে ব্যস্ত থাকে। কিন্তু এইজন বৰ্তমান যিজন আমাৰ আৰক্ষী বিষয়া আছে চিত্ৰৰঞ্জন বুঢ়াগোহাঁই, তেখেতক আমি বহলে কোৱা নাই, তেখেতে কিন্তু সম্পূৰ্ণৰূপে আমাৰ লগত সহযোগ কৰিছে। আমি দেখোঁ যিমান থানা সভা সমিতি হয় বা গাঁওৰক্ষী বাহিনীৰ সভা সমিতিবিলাক লয়, তেওঁলোকে কিন্তু আমাক পূৰ্ণ সহযোগিতা আগবঢ়ায়। অন্যৰ দৰে খন্তেক বহি তেওঁ গুচি নাযায়, কিন্তু আৰম্ভণিৰ পৰা শেষলৈকে কিন্তু আমাক সহযোগিতা আগবঢ়ায়। আৰু দ্বিতীয়তে গাঁওৰক্ষী বাহিনীৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ কিন্তু ফোন হওক বা তেওঁলোক আহিলে কিন্তু সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। ভাবিছোঁ যিহেতু মই জিলাৰ দায়িত্ব আছোঁ যে প্ৰতিখন থানাৰ যিসকল OC আছে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে, তেওঁলোকলৈও মই ইংলেণ্ড বা নেগলেচি কৰিছিলোঁ নাজানো, তেওঁলোকে কিন্তু সহযোগিতা আগবঢ়ায়। তাৰ ভিতৰত কিন্তু অন্যতম চিত্ৰৰঞ্জন বুঢ়াগোহাঁই। গতিকে আমাৰ যোৰহাট সদৰ থানা হওক, তিয়ক থানা হওক, বৰহোলা হওক, তিতাবৰ হওক, মৰিয়নি হওক, ভগামুখ হওক, যিবিলাক থানা আছে প্ৰতিজন আৰক্ষী বিষয়াই গাঁওৰক্ষী বাহিনীৰ সহযোগিতা আগবঢ়াইছে। আৰু মই ভাবিছোঁ এইটো ধাৰা অব্যাহত থাকক। বৰ্তমান আমাৰ সত্যাংকৰ মিশ্ৰ ডাঙৰীয়াই আমাৰ গাঁওৰক্ষী বাহিনী উত্তৰণৰ কাৰণে কাম কৰি আছে। আমাৰ আৰক্ষী এডিশ্যনেল SP লুনা সোণোৱাল ডাঙৰীয়াও আমাৰ লগত সহযোগিতা আগবঢ়াই আছে। তেখেতক অহা কথা আছিলে কিন্তু তেখেত কাৰ্যক্ৰমে আহিব নোৱাৰিলে। গতিকে ভাবিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি পূৰ্ণ উদ্যমেৰে আগবাঢ়ি যাব লাগিব, আমি সজাগ হ'ব লাগিব। আৰু অন্যায় অনীতি দুৰ্নীতি যিটো বৰ্তমান যুৱ সমাজৰ যিটো উশৃংখল যে ড্ৰাগছ দৰে, ভাঙৰ দৰে, মদৰ দৰে যিটো চানি ধৰিছে, সেই চানিটো কিন্তু পৰিত্ৰাণৰ